মার্কিন যুক্তরাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ কন্যা ইভানকা ট্ৰাম্পক হত্যা কৰাৰ এক ভয়ংকৰ পৰিকল্পনা ৰচনা কৰা হৈছিল অৱশেষত ফাদিল হৈছে। গোটেই তথ্যখিনি আপোনালোকক এই পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে জনাম। নমস্কাৰ, স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল। যেহেতু আমেৰিকাই বিভিন্ন সময়ত ইৰাণৰ বিৰুদ্ধে অভিযান চলাই আহিছে আজি বহু বছৰৰ পৰা। IRGCৰ এগৰাকী কমাণ্ডাৰৰ মৃত্যু হৈছিল, নামটো হৈছে কাছেম সুলেমানী, আৰু কাছেম সুলেমানীৰ মৃত্যু হৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোন আক্ৰমণত। তেওঁ হৈছে এগৰাকী শীৰ্ষ সামৰিক বিষয়া, আৰু তেওঁকেই পিতৃ হিচাপে গণ্য কৰিছিল আল সাদি নামৰ এজন ব্যক্তিয়ে। সেই আল সাদিয়ে প্ৰতিশোধ ল'বলৈ এতিয়া ডোনাল্ড ট্ৰাম্পৰ কন্যাক টাৰ্গেট কৰি লৈছে। অৱশ্যে ডোনাল্ড ট্ৰাম্পৰ কন্যাক আক্ৰমণ কৰিব নাপাওঁতেই বা আক্ৰমণ কৰিবলৈ সমৰ্থ নহওঁতেই তেওঁক আটক কৰা হৈছে, আৰু আটক কৰি সোধপোছ চলাই থকা হৈছে। কাৰণ ইভানকা ট্ৰাম্পৰ ঘৰৰ গোটেই তথ্য পাতি তেওঁৰ লগত আছিল। মন কৰিবলগীয়া, আনকি ঘৰৰ নক্সা পৰ্যন্ত এইগৰাকী ব্যক্তিয়ে আহৰণ কৰি লৈছিল আৰু এক্স মাধ্যমত এটা পোষ্ট দিছিল। এইগৰাকী ব্যক্তিয়ে ইয়াৰ পূৰ্বে বহুকেইটা দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে। মুঠতে গোটেই বিশ্বৰ পৰিস্থিতি এতিয়া জটিল। আমেৰিকা আৰু ইৰাণৰ পৰিস্থিতিয়ে গোটেই বিশ্বত প্ৰভাৱ পেলাইছে। তাৰ মাজতেই ডোনাল্ড ট্ৰাম্পৰ কন্যাক প্ৰাণী মৰাৰ চেষ্টাৰ খবৰে আকৌ এবাৰ খলকনিৰ সৃষ্টি কৰিছে। এতিয়ালৈকে ডোনাল্ড ট্ৰাম্পকেই দুবাৰকৈ প্ৰাণী মৰাৰ চেষ্টা কৰা হৈছিল। এবাৰ দ্বিতীয়বাৰৰ বাবে তেওঁ যেতিয়া নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল, সেই নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁক গুলীচালনা কৰা হৈছিল, কাণৰ কাষেদি গুলী গৈছিল, এজন নিৰাপত্তাৰক্ষীৰ মৃত্যু হৈছিল। দ্বিতীয়তে আজিৰ পৰা কেইদিনমান পূৰ্বে মাত্ৰ এখন সভাত অংশ ল'বলৈ যাওঁতে তেওঁক আক্ৰমণ কৰিবলৈ এজন ব্যক্তি আহিছিল, গুলীৰ শব্দ শুনিবলৈ পোৱা গৈছিল, তাক লৈ হৈচৈ লাগিছিল। অৱশ্যে ডোনাল্ড ট্ৰাম্প সেই বিপদৰ পৰা ৰক্ষা পৰিছিল। কিন্তু ডোনাল্ড ট্ৰাম্পৰ কিছুমান নীতিক লৈ তেওঁৰ বিৰুদ্ধে অসন্তুষ্ট বিশ্বৰ বিভিন্ন সম্প্ৰদায়, বিভিন্ন সংগঠন, বিশেষকৈ উগ্ৰপন্থী বা সন্ত্ৰাসবাদী সংগঠনসমূহৰ শীৰ্ষ নেতাসকল অসন্তুষ্ট। তেওঁলোকৰ যিসকল শুভচিন্তক আছে সেই সন্ত্ৰাসবাদী বা উগ্ৰপন্থী সংগঠনবোৰৰ তেওঁলোকো অসন্তুষ্ট, আৰু তেওঁলোকেও ডোনাল্ড ট্ৰাম্পৰ ওপৰত প্ৰতিশোধ ল'বলৈ চেষ্টা কৰে। আনকি একাংশ বিশ্লেষকে এই বুলিও ক'ব বিচাৰে যে গোটেই বিশ্বত যি অশান্তিময় পৰিৱেশৰ সৃষ্টি হৈছে, গোটেই বিশ্বত যি অৰ্থনৈতিক সংকট হৈছে, কেৱল তাৰ বাবে জগৰীয়া ডোনাল্ড ট্ৰাম্প। আৰু সেয়ে ডোনাল্ড ট্ৰাম্পক বহুতেই টাৰ্গেট কৰি আছে, আৰু তাৰ মাজতেই ডোনাল্ড ট্ৰাম্পৰ কন্যাকো টাৰ্গেট কৰা হৈছে। গোটেই ৰিপৰ্টটো নিউয়ৰ্ক পোষ্টত প্ৰকাশ পাইছে। আমি নিউয়ৰ্ক পোষ্টৰ শেহতীয়া তথ্যখিনিৰ আধাৰতে আপোনালোকক জনাব বিচাৰিছো যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ জ্যেষ্ঠ কন্যা ইভানকা ট্ৰাম্পক প্ৰাণে মৰাৰ ভাবুকি আৰু ইৰাণ সমৰ্থিত এটা উগ্ৰপন্থী গোটৰ কমাণ্ডাৰে এই কাম কৰিছিল। অভিযুক্তটোৰ পৰিচয়ৰ কথা ইতিমধ্যে কৈছো। এই ষড়যন্ত্ৰৰ মূল অভিযুক্ত হ'ল ৩২ বছৰীয়া ইৰাকী নাগৰিক মহম্মদ বাকিৰ শামছ দাউদ আল সাদি। ইৰাণৰ কুখ্যাত সামৰিক বাহিনী ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছ আৰু ইৰাণ সমৰ্থিত উগ্ৰপন্থী সংগঠন কাটাইব হিজবুল্লাহৰ সৈতে জড়িত এইগৰাকী আল সাদি। আৰু প্ৰতিশোধৰ কাৰণ ইতিমধ্যে আমি কৈছো যে ডোনাল্ড ট্ৰাম্পৰ কাৰ্যকালতেই আমেৰিকাৰ ড্ৰোন আক্ৰমণত ইৰাণৰ শীৰ্ষ সামৰিক বিষয়া কাছেম সুলেমানী নিহত হৈছিল, আৰু আল সাদিয়ে সুলেমানীক নিজৰ পিতৃৰ দৰে জ্ঞান কৰিছিল, আৰু তেওঁৰ মৃত্যুত প্ৰতিশোধ ল'বলৈকে ট্ৰাম্পৰ কন্যাক লক্ষ্য কৰি লৈছিল। এই অভিযুক্তৰ ভয়ংকৰ ধাৰণাৰ কথাও ক'ব বিচাৰিছো। আমেৰিকাৰ এজন প্ৰাক্তন ইৰাকী কূটনীতিবিদৰ মতে সুলেমানীৰ মৃত্যুৰ পিছত আল সাদিয়ে মানুহক কৈ ফুৰিছিল যে ট্ৰাম্পে যিদৰে আমাৰ ঘৰ ধ্বংস কৰি পেলালে, ঠিক সেইদৰে ট্ৰাম্পৰ ঘৰখনো মই ধ্বংস কৰি পেলাম বুলি আল সাদিয়ে বিভিন্ন সময়ত বিভিন্ন মাধ্যমৰ জৰিয়তে কৈ ফুৰিছিল। ষড়যন্ত্ৰৰ প্ৰমাণ কেনেধৰণে পালে? তদন্তকাৰী দলৰ মতে ইভানকাক প্ৰাণে মৰাৰ বাবে আঁচনি গ্ৰহণ কৰা হৈছিল, আৰু সেই আঁচনিৰ বিষয়ে এক বিশেষ সূত্ৰৰ পৰা তেওঁলোকে খবৰ পাইছিল আমেৰিকাৰ তদন্তকাৰী গোটে। আৰু সেই অনুসৰি আল সাদিৰ ওচৰত ইভানকা ট্ৰাম্প আৰু তেওঁৰ স্বামী জেৰেড কুছনাৰৰ ফ্লৰিডাত থকা $24 নিযুত মূল্যৰ বিলাসী বাসস্থানৰ সম্পূৰ্ণ নক্সা আৰু মানচিত্ৰ পোৱা গৈছে। যি নক্সা আৰু মানচিত্ৰ জৰিয়তে হয়তো ঘৰত প্ৰৱেশ কৰি এওঁলোকক প্ৰাণে মাৰিবলৈ চেষ্টা চলোৱা হৈছিল। ছচিয়েল মিডিয়াতো ভাবুকি দিছিল। আল সাদিয়ে নিজৰ এক্স মাধ্যমৰ পোষ্টত ফ্লৰিডাৰ সেই অঞ্চলটোৰ মেপ পোষ্ট কৰি আৰবী ভাষাতেই লিখিছিল। কি বুলি লিখিছিল? প্ৰতিশোধ কেৱল সময়ৰহে কথা, তোমালোকৰ কোনো ৰাজপ্ৰসাদ বা চিক্ৰেট চাৰ্ভিছে তোমালোকক ৰক্ষা কৰিব নোৱাৰে। মানে পোনপটীয়াকৈ ইংগিত দিছিল যে তোমালোকৰ ঘৰত সোমাই প্ৰাণ ল'ম। কেনেকৈ গ্ৰেপ্তাৰ হ'ল? যোৱা 15 মে'ত আল সাদিক তুৰস্কত গ্ৰেপ্তাৰ কৰা হয়, আৰু তাৰপিছত আমেৰিকালৈ প্ৰত্যৰ্পণ কৰা হয়। বৰ্তমান ব্ৰুকলিনৰ এক কাৰাগাৰত বন্দী হৈ আছে আল সাদি নামৰ এই ব্যক্তিগৰাকী। এই আল সাদিৰ বিৰুদ্ধে বহুকেইটা অভিযোগ আছে। ইভানকাক লক্ষ্য কৰাৰ উপৰিও আল সাদিৰ বিৰুদ্ধে ইউৰোপ আৰু আমেৰিকাত হোৱা 18টা বিভিন্ন আক্ৰমণ আৰু কুটাঘাতমূলক কাৰ্যকলাপ, যেনে গুলীচালনা অথবা ছুৰিকাঘাত বা ইহুদী ধৰ্মীয় স্থানত আক্ৰমণ, সেই ঘটনাসমূহৰ সৈতে জড়িত থকাৰ কিছু তথ্য আছে।
মুঠতে আল সাদি এটা দুৰ্ধৰ্ষ অপৰাধী হিচাপে এতিয়া বিবেচিত হৈছে স্বাভাৱিকতে কোনোবা ৰাষ্ট্ৰপ্ৰধানে কিবা ভুল নীতি লৈছে ভুল সিদ্ধান্ত লৈছে তাৰ অৰ্থ এইটো নহয় যে পোনপটীয়াকৈ আইন হাতত লৈ কোনোবাই তেওঁৰ প্ৰাণ ল'বলৈ বা তেওঁৰ পৰিয়ালৰ সদস্যৰ প্ৰাণ ল'বলৈ চেষ্টা কৰিব সি একেবাৰে আইন বিৰুদ্ধ আৰু সি আইনৰ আওতাত অপৰাধী হিচাপে গণ্য কৰা হয় সেইবাবে আল সাদিৰ বিৰুদ্ধে এতিয়া আমেৰিকা হয়তো কঠোৰ পদক্ষেপ ল'ব কিন্তু গোটেই বিশ্বত এই বিষয়বস্তুবোৰক লৈ এতিয়া তোলপাৰ লাগি আছে ডনাল্ড ট্ৰাম্প নিজেই দুবাৰকৈ আক্ৰমণৰ সন্মুখীন হৈছে তেওঁৰ পৰিয়ালকো এতিয়া টাৰ্গেট কৰি লোৱা হৈছে আৰু সকলোৱে এটাই বিচাৰিছে যে সুমতি ঘূৰি আহক যিয়েই অশান্তি বিয়পাবলৈ চেষ্টা কৰে তেওঁলোকৰ মনলৈ সুমতি ঘূৰি আহক ডনাল্ড ট্ৰাম্পেও যদি কিবা ভুল নীতি লৈ আছে তেওঁৰ সেই নীতিবোৰ শুদ্ধ কৰিবলৈ চেষ্টা কৰক সেইটোৱে মাত্ৰ সমগ্ৰ বিশ্বৰ জনসাধাৰণৰ প্ৰাৰ্থনা কাৰণ বিশ্বত শান্তি বৰ্তি থাকিলেহে জনগণ শান্তিত থাকিব পাৰিব যিকোনো প্ৰান্তৰ লোক শান্তিত থাকিব পাৰিব বিশ্বৰ যিকোনো এটা প্ৰান্তত অশান্তিৰ সৃষ্টি হ'লেই সেই অশান্তিৰ পাৰ্শ্বক্ৰিয়া আন আন প্ৰান্ততো পৰে এতিয়া আমেৰিকা আৰু ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ পাৰ্শ্বক্ৰিয়া গোটেই বিশ্বত পৰিছে অৰ্থনৈতিক মন্দাৱস্থা হৈ আছে অৰ্থনৈতিক সংকটে গা কৰি উঠাৰ এক পৰিৱেশ হৈ আছে সেয়েহে সময় থাকোঁতে সকলো সাৱধান হৈ পৰাটো প্ৰয়োজন আপোনালোকৰ এই ক্ষেত্ৰত কি মতামত কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আমি অধিক তথ্য আপোনালোকৰ বাবে আনি থাকিম চাই থাকক নিউজ